এয়া মোৰ মৰমৰ ভতিজা মাইনা। ভতিজা মাইনা হিমাংকু ইহঁত আজি আহিছে নহয় পানেৰীৰ পৰা কাৰেংঘৰ চাবলৈ। এয়া আমি কাৰেংঘৰলৈকে গৈ আছো। এয়া সি টিকেট কাটিব গৈছে। এইটো টিকেট কাউণ্টাৰ। ই এতিয়া টিকেট কাটিব অনলাইনত। আজিকালি টিকেট অনলাইনত কটাৰ ব্যৱস্থা। সি টিকেট কাটিব গৈছে। এইখন কাৰেংঘৰৰ নক্সা। এই কাৰেংঘৰৰ নক্সাত ক'ত কেনেকুৱা আছে আমি চাই লওঁ আহক। এই ৰংঘৰৰ বাকৰিত আছো। মোৰ খুৰা হয়, খুৰা চৰি, ৰংঘৰ নহয়, এয়া কাৰেংঘৰ। চৰি, এয়া কাৰেংঘৰৰ আমি কাৰেংঘৰৰ প্ৰথম মহলাত আছো আমি দুজনে। ইয়াতে আহোম ৰজাৰ এটা হাউলি আছিলে। আহোম ৰজাসকলে ইয়াতে আহোম ৰজাসকলৰ বাসস্থান আছিলে। ইয়াৰ পৰা ৰজাই এই শাসন চলাইছিলে। আমি সেই তাতে আছো। এইটো আহোম যুগৰ অতি গুৰুত্বপূৰ্ণ এটা কীৰ্তিস্তম্ভ। কিমান বছৰ হ'ল আপোনাৰ এইটো? এইটো 600 বছৰ হৈ গ'ল। আপুনি কেইবাৰ আহিছে ইয়াতে? মই এইবাৰ লগত দুবাৰ। প্ৰথমবাৰ মোৰ ছোৱালী ভিজা আৰু এই মোৰ দুবাৰ। এটা সুন্দৰ আবেলি। মই মাইনাক লৈ আমি কাৰেংঘৰৰ ভিতৰলৈ যাব ওলাইছো। ইয়াত এতিয়া বহুত পৰ্যটক আহিছে। বিদেশী পৰ্যটকো আছে, আমাৰ শিক্ষামূলক ভ্ৰমণৰ ছাত্ৰ ছাত্ৰীসকলো আছে। আমি প্ৰথম মহলালৈকে উঠি গৈছো। প্ৰথম মহলা। আহোম যুগৰ শিল্পীয়ে কি সুন্দৰ কাৰিকৰী কৌশলেৰে যে এইবোৰ যে সজাইছিল, তাৰ বৰ্ণনা কৰাটো বৰ কঠিন। এইখন ভিতৰ প্ৰথম মহলা কি সুন্দৰ। এই যে এইবোৰ বনাইছিলে তেতিয়া কোনো চিমেণ্ট নাছিলে। এইবোৰ বৰালি মাছ, মাটিমাহৰ দাইল এইবোৰেৰে এইবোৰ বনাইছিলে। সি ক'ব নোৱাৰা হৈ গৈছে, সি পাগল হৈ গৈছে। সি সকলোফালে চাইছে, সি আত্মহাৰা হৈ গৈছে। কি সুন্দৰ। এইজন হেৰি হিমাংশুকটো আপোনালোকে দেখা নাই? দেখিছে? মই হিমাংশুক দেখুৱাই দিছো। এইজনে হিমাংশু। ই মহা খটাসুৰ। ইয়াক লৈ আজি কাৰেংঘৰ আহিছোঁ। অকণমান পিছত আমি শিৱদৌল যাম, ৰংঘৰ যাম আৰু তলাতল ঘৰ যাম। এতিয়া আমি অকণমান কিবা অলপ খাম দেই। কিবা অলপ খাব লাগিব আমাৰ দুজনে। কিবা এটা খাম। মই ভাত খাম। এয়া সি বাহিৰলৈকে গৈছে। কি সুন্দৰ পৰিৱেশ, কি সুন্দৰ পৰিৱেশ। এয়া আগতে ৰজাৰ কোঁৱৰ কুঁৱৰীসকলে ইয়াৰ পৰা সেইফালে চাই আছিলে। ই যেনেকৈ চাই আছে, কোঁৱৰ কুঁৱৰীসকলে চাই আছিলে। এইটোৱে কাৰেংঘৰ।